নমস্কাৰ সকলোকে LPNMSR ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'ৰ যোগেদি ক্লাছ 7ৰ গণিত কিতাপখনত থকা যি কৰি চাওঁ আহা 3.6 দিয়া আছে তাত থকা যিখিনি প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নখিনি আজি আমি সমাধান কৰিম। সেইবাবে চোৱা 1 নম্বৰ প্ৰশ্নটো কি দিয়া আছে, The storage capacity of mobile phone is 64 GB. 1/4 of the capacity is occupied with educational videos and 1/3 of the remaining space is occupied by various apps. For a project on nature, pictures were captured and you found that 1/32 of the remaining space are filled with pictures. Calculate the space occupied by the pictures. আৰু অসমীয়াত কি কৈছে, এটা মোবাইলৰ সঞ্চয় ক্ষমতা হৈছে 64 GB। সঞ্চয় ক্ষমতাৰ 4/1 ভাগ শিক্ষামূলক ভিডিঅ'ৰে ভৰি আছে আৰু বাকি থকা সঞ্চয় ক্ষমতাৰ 3/1 ভাগ বিভিন্ন এপেৰে ভৰি আছে। পৰিৱেশ সম্পৰ্কীয় প্ৰকল্প এটাৰ বাবে ছবি তোলা হৈছিল, তুমি পালা যে বাকি থকা 32/1 ভাগ ছবিবোৰেৰে ভৰি আছে। ছবিবোৰেৰে ভৰি থকা সঞ্চয় ক্ষমতা নিৰ্ণয় কৰা। অৰ্থাৎ চোৱা কেনেধৰণে কৰিম, কৰি চাওঁ আহা 3.6ৰ 1 নম্বৰৰ সলিউশন। চোৱা কি লিখা আছে, এটা মোবাইলৰ সঞ্চয় ক্ষমতা হৈছে 64 GB। তোমালোকে চাই এই লাইনটো লিখিবা, এটা মোবাইলৰ সঞ্চয় ক্ষমতা হৈছে সমান 64 GB। ইয়াৰ পাছত কৈছে যে সঞ্চয় ক্ষমতাৰ 4/1 ভাগ শিক্ষামূলক ভিডিঅ'ৰে ভৰি আছে। সেইবাবে তোমালোকে লিখিবা শিক্ষামূলক ভিডিঅ'ৰে ভৰি আছে। শিক্ষামূলক ভিডিঅ'ৰে ভৰি আছে সমান মোবাইলখনত ধাৰণ ক্ষমতা কিমান, 64 GB। এতিয়া এই 64 GBৰ পৰা শিক্ষামূলক ভিডিঅ'ৰে ভৰি আছে কিমান ভাগ, 4/1 ভাগ। অৰ্থাৎ এই 64ৰ 4/1 উলিয়াই লোৱা। এই 64টো হৈছে ওপৰৰ সংখ্যা, 64ৰ লগত 1টো পূৰণ কৰিলে কিমান হ'বগৈ, 64 হ'বগৈ, আৰু 4টো হৈছে তলৰ সংখ্যা। এতিয়া এই 4ৰে 64টো হৰণ কৰা, 4 দি 64টো হৰণ কৰা। 4 6 যাব একবাৰ, 4 1 গুণ 4, 6ৰ পৰা 4 গ'লে 2, 4টো তলত নমাই দিয়া, কিমান আছে 24। এতিয়া এই 4 24ত কেইবাৰ যাব, 6 বাৰ, 4 6 গুণ 24, 24ৰ পৰা 24 গ'লে 0, অৰ্থাৎ কিমান বাৰ যায়, 16 বাৰ, 16 GB। অৰ্থাৎ শিক্ষামূলক ভিডিঅ'ৰে ভৰি আছে 64 GB। অৰ্থাৎ ধৰিলো এইখন এখন মেমৰি, এই মেমৰিখনৰ যোনটো সঞ্চয় ক্ষমতা সেয়া হৈছে 64 GB। এতিয়া এই 64 GBৰ পৰা শিক্ষামূলক ভিডিঅ'ৰে ভৰি আছে 16 GB। অৰ্থাৎ ধৰিলো এই 16 GB শিক্ষামূলক ভিডিঅ'ৰে ভৰি আছে, এডুকেশ্যনেল ভিডিঅ'ৰে ভৰি আছে কিমান, 4/1 ভাগ। এতিয়া বাকি যিমানখিনি আছে সেইখিনি চোৱা কি দিয়া আছে প্ৰশ্নটোত, 4/1 ভাগ শিক্ষামূলক ভিডিঅ'ৰে ভৰি আছে আৰু বাকি থকা সঞ্চয় ক্ষমতাৰ 3/1 ভাগ ভিডিঅ' এপেৰে ভৰি আছে। এতিয়া বাকি কিমানখিনি আছে, এই 64ৰ পৰা আমাৰ 16 GB, 64ৰ পৰা 16 GB আমাৰ ভৰ্তি হৈ গ'ল। এতিয়া বাকি কিমান আছে, বাকি থকা যিখিনি ঠাই আছে সেই ঠাইখিনিৰ আমি কি কৰিব লাগিব, এতিয়া 3/1 ভাগ বিভিন্ন এপেৰে ভৰি আছে। সেইবাবে তোমালোকে ইয়াত লিখিবা বিভিন্ন এপেৰে ভৰি আছে সমান। এতিয়া 64ৰ পৰা 16টো আমি বিয়োগ কৰিব লাগিব, যেহেতু এয়া এডুকেশ্যনেল ভিডিঅ'ৰে ভৰি আছে। সেইবাবে তোমালোকে ইয়াত লিখিবা 64 মাইনাছ 16, কিমান পালো আমি 16, হয়নে, 16 পূৰণ, আৰু বিভিন্ন এপেৰে কিমানখিনি ভৰি আছে, 3/1, ইয়াত লিখিবা 3/1। এতিয়া এই 64ৰ পৰা 16টো বিয়োগ কৰা, 64ৰ পৰা 16 বিয়োগ কৰা, 4ৰ পৰা 6টো বিয়োগ কৰিব নোৱাৰিম, আগৰ ঘৰটোৰ পৰা 1 ধাৰ কৰা কিমান হ'ব, 10 আৰু 4 14, 14ৰ পৰা 6 গ'লে 8, ইয়াত আছিল 6, যেহেতু এটা গুচি গ'ল ইয়াত আছে 5, 5ৰ পৰা 1 গ'লে 4, অৰ্থাৎ কিমান পালো আমি 48 পূৰণ 3/1। এতিয়া এই 48ৰ লগত 1টো পূৰণ হৈ আছে, 48
পূৰণ 1 কিমান হ'বগৈ 48 হ'বগৈ আৰু 3 টো তলত লিখা এতিয়া আমি এই 3 ৰে 48 টো হৰণ কৰিব লাগিব 3 দি পেলাই আমি 48 টো হৰণ কৰিব লাগিব 3 4 কেইবাৰ যাব একবাৰ 3 1 গুণ 3 4 পৰা 3 গ'লে 1 8 টো তলত নমাই দিয়া 3 18 কেইবাৰ যাব 6 বাৰ 3 6 গুণ 18 18 পৰা 18 গ'লে 0 অৰ্থাৎ কিমান পালো আমি 16 GB অৰ্থাৎ এই 64 GB ৰ পৰা 16 GB আমাৰ শিক্ষামূলক ভিডিঅ'ৰে ভৰি আছে আৰু আন 16 GB বিভিন্ন এপেৰে ভৰি আছে ইয়াত বিভিন্ন এপেৰে ভৰি আছে কিমান GB 16 GB এতিয়া কি কৈছে চোৱা কৈছে যে পৰিৱেশ সম্পৰ্কীয় প্ৰকল্প এটাৰ বাবে ছবি তোলা হৈছিল তুমি পালা যে বাকি থকা 32 ভাগৰ এক ভাগ ছবিবোৰেৰে ভৰি আছে এতিয়া চোৱা বাকি কিমান আছে ইয়াত লিখিবা যে বাকি থকা ঠাই সমান সমান প্ৰথমে আমাৰ যি মোবাইলৰ সঞ্চয় ক্ষমতা আছিল সেয়া কিমান আছিল 64 সেইভাবে ইয়াত লিখিবা 64 এতিয়া এই 64 ৰ পৰা তোমালোকে এই যে শিক্ষামূলক ভিডিঅ'ৰে যে ভৰি আছে 16 GB আৰু ইয়াত যে বিভিন্ন এপেৰে ভৰি আছে 16 GB সেয়া বিয়োগ কৰি দিয়া 16 যোগ 16 64 বিয়োগ 16 16 কিমান 32 এতিয়া এই 64 ৰ পৰা 32 টো বিয়োগ কৰা কিমান হ'ব 32 হ'ব 32 GB অৰ্থাৎ বাকি থকা ঠাই কিমান আছে 32 GB আছে এতিয়া কি কৈছে চোৱা কৈছে যে তুমি পালা যে বাকি থকা 32 ভাগৰ এক ভাগ ছবিবোৰেৰে ভৰি আছে ছবিবোৰেৰে ভৰি থকা সঞ্চয় ক্ষমতা কিমান এতিয়া ইয়াত 32 GB বাকি আছে এতিয়া এই 32 GB আমি কি কৰিব লাগিব 32 ভাগৰ এক ভাগটো উলিয়াই ল'ব লাগিব ইয়াত লিখিবা যে ছবিবোৰেৰে ভৰি থকা সঞ্চয় ক্ষমতা সমান সমান বাকি থকা ঠাই কিমানখিনি আছে 32 সেইভাবে ইয়াত লিখিবা 32 পূৰণ আৰু চোৱা ইয়াৰ কি কৈছে 32 ভাগৰ এক ভাগটো আমি উলিয়াব লাগিব হয়নে 32 ভাগৰ এক ভাগ ইয়াত লিখিবা 32 ভাগৰ 1 এতিয়া এই 32 ৰ 32 কাটি দিয়া ওপৰত কিমান আছে 1 আছে ইয়াত 1 লিখিবা আৰু ইয়াত লিখি দিবা GB বুলি অৰ্থাৎ ছবিবোৰেৰে ভৰি থকা সঞ্চয় ক্ষমতা কিমান 1 GB এইটো হ'ল আমাৰ 1 নম্বৰৰ উত্তৰ তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকে 1 নম্বৰৰ উত্তৰটো লিখিবা আৰু যদি তোমালোকে যদি ইংলিছত লিখিব বিচাৰা তেতিয়াহ'লে তোমালোকে ইয়াৰ পৰা চাইছে লিখিবা যে the storage capacity of a mobile 64 GB occupied with educational videos 64 টো তোমালোকে 4 ভাগৰ 1 ৰে হৰণ কৰিবা কিমান হ'ব 16 GB remaining space occupied by various apps এতিয়া ইয়াত কি কৰিবা 64 ৰ পৰা এই 16 টো বিয়োগ কৰিবা আৰু ইয়াৰ 3 ভাগৰ 1 টো উলিয়াই লবা কিমান হ'ব 16 GB the remaining space এতিয়া এই 64 ৰ পৰা এই 16 16 দুটা বিয়োগ কৰিব লাগিব 16 16 কিমান হ'ব 32 64 ৰ পৰা 32 গ'লে কিমান হ'ব 32 GB the space occupied by picture এতিয়া এই 32 ৰ 32 ভাগৰ 1 টো উলিয়াই লবা কিমান হ'ব 1 GB আৰু এইটো হৈ গ'ল আমাৰ 1 নম্বৰৰ উত্তৰ ইংৰাজীত ইয়াৰ পাছত 2 নম্বৰ প্ৰশ্ন a boy covers 518 kilometer in 114 hours on a bicycle how far will he cover in 1 hour আৰু অসমীয়াত কি কৈছে এজন ল'ৰাই চাইকেলেৰে 4 ভাগৰ 1 ঘণ্টাত 8 ভাগৰ 1 কিলোমিটাৰ অতিক্ৰম কৰে তেন্তে ল'ৰাজনে 1 ঘণ্টাত কিমান দূৰত্ব অতিক্ৰম কৰিব চোৱা কেনেধৰণে কৰিম নাম্বাৰ 2 ৰ সলিউশন প্ৰথমে চাই তোমালোকে এই লাইনটো ইয়ালৈকে লিখিবা এজন ল'ৰাই চাইকেলেৰে 4 ভাগৰ 1 ঘণ্টাত 5 8 ভাগৰ 1 কিলোমিটাৰ অতিক্ৰম কৰে এতিয়া কি কৈছে যে তেন্তে ল'ৰাজনে 1 ঘণ্টাত কিমান দূৰত্ব অতিক্ৰম কৰিব ইয়াত লিখিবা যে 1 ঘণ্টাত অতিক্ৰম কৰে এজন ল'ৰাই চাইকেলেৰে 4 ভাগৰ 1 ঘণ্টাত 5 8 ভাগৰ 1 কিলোমিটাৰ অতিক্ৰম কৰে এতিয়া আমি 1 ঘণ্টাত কিমানখিনি দূৰত্ব অতিক্ৰম কৰে সেইটো উলিয়াব লাগিব যেহেতু 4 ভাগৰ 1 ঘণ্টাত যায় 5 8 ভাগৰ 1 কিলোমিটাৰ 1 ঘণ্টাত নিশ্চয় কম যাব যেতিয়া কম যাব তেতিয়া আমি কি কৰিব লাগিব যোনটো আমাৰ কিলোমিটাৰ আছে সেই কিলোমিটাৰটোক আমি ঘণ্টাৰে হৰণ কৰিব লাগিব কিলোমিটাৰটো কিমান আছে 5
8/1 ইয়াক হৰণ কৰা সময়টো কিমান দি আছে 1 4/1 এতিয়া এইটো হৈছে গৈ মিশ্ৰ ভগ্নাংশ যেতিয়া মিশ্ৰ ভগ্নাংশ থাকে তেতিয়া তলত থকা সংখ্যাটো আমি তলত লিখিম এতিয়া এই সাইডত থকা সংখ্যাটো তলত থকা সংখ্যাটোৰ লগত পূৰণ হৈ আছে 5 7 * 40 আৰু ওপৰত থকা সংখ্যাটো যোগ হৈ আছে 5 7 * 40 আৰু 1 41 হৰণ তলত 4 আছে 4 লিখা 4 লগত 1টো পূৰণ হৈ আছে 4 1 * 4 আৰু 1টো যোগ হৈ আছে 4 1 * 4 আৰু 1 5 এতিয়া ইয়াত লিখা 8/41 এতিয়া এই হৰণ চিহ্নখন পূৰণ হৈ যাবগৈ যেতিয়া হৰণ চিহ্নখন পূৰণ হৈ যায় তেতিয়া তলত থকা সংখ্যাটো ওপৰলৈ যাব আৰু ওপৰত থকা সংখ্যাটো তললৈ আহিব এতিয়া আমি এই 4 দি 8টো কাটিব পাৰি 4 8ত কেইবাৰ যায় 2 বাৰ এতিয়া 6 কিমান আছে 5 আৰু 2 আছে হয়নে 5 2 কিমান 10 আৰু ইয়াত আছে 41 এতিয়া এই 10 এৰে 41টো হৰণ কৰা 10 দি 41টো হৰণ কৰা 10 41ত কেইবাৰ যাব 4 বাৰ 10 4 * 40 1 পৰা 0 গ'লে 1 আৰু 4 পৰা 4 গ'লে 0টো লিখিব নালাগে অৰ্থাৎ আমি কিমান পালো উত্তৰটো গ'লে আমি 4 আৰু এই তলত থকা 1টো এতিয়া ওপৰলৈ যাব আৰু সাইডত থকা 10টো তললৈ আহিব আৰু ইয়াত তোমালোকে লিখিবা যে কিলোমিটাৰ অৰ্থাৎ 1 ঘণ্টাত যাব 4 10/1 কিলোমিটাৰ এইটো হ'ল আমাৰ 2 নম্বৰৰ উত্তৰ অৰ্থাৎ তোমালোকে কথাটো এনেধৰণে বুজিবলৈ চেষ্টা কৰা যে এজন ল'ৰাই 10 ঘণ্টাত যায় 100 কিলোমিটাৰ এতিয়া 1 ঘণ্টাত কিমানখিনি যাব যেহেতু 10 ঘণ্টাত যায় 100 কিলোমিটাৰ 1 ঘণ্টাত যেহেতু নিশ্চয় কম যাব হয়নে 1 ঘণ্টাত কম যাব সেইবাবে আমি কি কৰিব লাগিব যোনটো আমাৰ কিলোমিটাৰ আছে সেই কিলোমিটাৰটোক যদি আমি 10 এৰে যদি কি কৰো হৰণ কৰো তেতিয়া হলে 1 ঘণ্টাত কিমানখিনি যায় সেইটো আমি নিশ্চয় পাই যাম এতিয়া আমি যদি 10 এৰে যদি 100ক যদি হৰণ কৰো তেতিয়া কিমান পাম 10 অৰ্থাৎ 1 ঘণ্টাত কিমানখিনি যাব 10 কিলোমিটাৰ ইয়াত মই এটা উদাহৰণৰ সহায়ত তোমালোকক বুজাই দিছো আশা কৰিছো তোমালোকে বুজি পাইছা আৰু 2 নম্বৰ প্ৰশ্ন উত্তৰটো তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখিবা যোনটো আমাৰ কিলোমিটাৰ আছে সেই কিলোমিটাৰটোক তোমালোকে যোনটো আমাৰ সময় আছে সেই সময়ৰে কি কৰিবা তোমালোকে হৰণ কৰিবা নিশ্চয় তোমালোকে উত্তৰটো বিচাৰি পাই যাবা এইটো হ'ল আমাৰ 2 নম্বৰ উত্তৰ অসমীয়াত আৰু যদি তোমালোকে যদি ইংলিছত লিখিব বিচৰা তেতিয়াহ'লে চোৱা ইয়াত লিখা আছে আগতীয়াকৈ ইন 114 hours a boy covers 518 kilometer in 1 hours a boy covers যোনটো কিলোমিটাৰ আছে সেই কিলোমিটাৰটো সময়ৰে তোমালোকে হৰণ কৰিবা তোমালোকে যোনটো আমাৰ আনসাৰ আছে সেইটো বিচাৰি পাই যাবা এইটো হ'ল আমাৰ 2 নম্বৰ উত্তৰ ইংৰাজীত ইয়াৰ পাছত 3 নম্বৰ প্ৰশ্ন a class has 80 students 1/10 of the total student like banana 1/5 like mango and 2/5 like guava how many students do not like any of these আৰু সহমত কি কৈছে এটা শ্ৰেণীত 80 গৰাকী শিক্ষাৰ্থী আছে মোৰ শিক্ষাৰ্থীৰ 10/1 কল 5/1 আম আৰু 5/2 মধুৰিআম ভাল পায় কিমান শিক্ষাৰ্থীয়ে এই তিনিওটাৰ এটাও ভাল নাপায় ফল ভাল নাপায় সোৱা কেনেদৰে কৰিম নাম্বাৰ 3 সলিউশন প্ৰথমে লিখিবা যে মোৰ শিক্ষাৰ্থী কিমান গৰাকী আছিল 80 গৰাকী ইয়াত লিখিবা যে মুঠ শিক্ষাৰ্থী সমান 80 গৰাকী এতিয়া এই 80 গৰাকীৰ 10/1 কল ভাল পায় সেইবাবে তোমালোকে ইয়াত লিখিবা কল ভাল পোৱা শিক্ষাৰ্থী কল ভাল পোৱা শিক্ষাৰ্থী সমান মোৰ শিক্ষাৰ্থী আছিল 80 ইয়াত লিখিবা 80 এতিয়া 80ত কিমান গৰাকীয়ে কল ভাল পায় 10/1 সেইবাবে এতিয়া এই 80ত 10/1টো উলিয়াই লোৱা এতিয়া এই 80টো হৈছে ওপৰৰ সংখ্যা 80ৰ লগত 1 পূৰণ কৰিলে 80 হ'বগৈ আৰু 10টো হৈছে তলৰ সংখ্যা এতিয়া আমি পিছফালে থকা এই 0টোৰ লগত ওপৰত থকা 0টো কাটিব পাৰিম এতিয়া ওপৰত কিমান আছে 8 আছে আৰু তলত যেহেতু 1 আছে সেই 1টো আৰু লিখিব নালাগে অৰ্থাৎ 8 গৰাকীয়ে কল ভাল পায় ইয়াৰ পাছত দিছে যে 5/1 আম ভাল পায় সেইবাবে তোমালোকে লিখিবা ইয়াত আম ভাল পোৱা শিক্ষাৰ্থী আম ভাল পোৱা শিক্ষাৰ্থী মোৰ আমাৰ শিক্ষাৰ্থী কিমান আছিল 80 ইয়াত লিখিবা 80 এতিয়া 80ত আম ভাল পায় 5/1টো উলিয়াই লোৱা এতিয়া 80টো হৈছে ওপৰৰ সংখ্যা আৰু 5টো হৈছে তলৰ সংখ্যা এতিয়া 5 দি 80ক কি কৰা হৰণ কৰা
5 দি 80 হৰণ কৰা 5 8ত কেবাৰ যাব একবাৰ 5 1 গুণ 5 8ৰ পৰা 5 গ'লে 3 শূন্যটো তলত নমাই দিয়া ইয়াত আছে 30 5 30ত কেবাৰ যাব 6 বাৰ 5 6 গুণ 30 30ৰ পৰা 30 গ'লে শূন্য অৰ্থাৎ কিমান পালো আমি 16 গৰাকী অৰ্থাৎ আম ভাল পায় কিমান গৰাকী 16 গৰাকী ইয়াৰ পাছত দিয়া আছে আৰু 5 ভাগৰ 2 ভাগে মধুৰিআম ভাল পায় ইয়াত লিখিবা যে মধুৰিআম ভাল পোৱা শিক্ষাৰ্থী সমান সমান মোৰ শিক্ষাৰ্থী কিমান আছিল 80 ইয়াত লিখিবা 80 এতিয়া 80ত 5 ভাগৰ 2 উলিয়াই লোৱা 5 ভাগৰ 2 এতিয়া আমি অলপ আগতে চোৱা 5 দি আমি যদি 80টো কাটো কেবাৰ যায় 16 বাৰ অৰ্থাৎ এই 5 দি যদি আমি 80টো কাটো কেবাৰ যাব 16 বাৰ এতিয়া এই 16 লগত 2টো পূৰণ হৈ আছে 16 পূৰণ 2 16 দুগুণ কিমান 32 গৰাকী অৰ্থাৎ কল ভাল পায় 8 গৰাকীয়ে আম ভাল পায় 16 গৰাকীয়ে আৰু মধুৰিআম ভাল পায় 32 গৰাকীয়ে এতিয়া কি কৈছে চোৱা কৈছে যে কিমান শিক্ষাৰ্থীয়ে এই তিনিওটাৰ এটাও ফল ভাল নাপায় এতিয়া ইয়াত লিখিবা যে তিনিটাৰ এটাও ভাল নোপোৱা শিক্ষাৰ্থী সমান সমান মোৰ শিক্ষাৰ্থী কিমান আছিল 80 আছিল ইয়াত লিখিবা 80 এতিয়া 80ৰ পৰা আমি এই যে কল ভাল পোৱা যে শিক্ষাৰ্থী আছে সেইটো বিয়োগ কৰিব লাগিব আম ভাল পোৱা শিক্ষাৰ্থী বিয়োগ কৰিব লাগিব আৰু মধুৰিআম ভাল পোৱা শিক্ষাৰ্থীটো আমি বিয়োগ কৰিব লাগিব ইয়াত ব্ৰেকেট দিবা কল কেজনে ভাল পায় 8 গৰাকীয়ে সেইবাবে ইয়াত লিখিবা 8 যোগ আম ভাল পায় 16 গৰাকীয়ে ইয়াত লিখিবা 16 যোগ আৰু মধুৰিআম কিমান গৰাকীয়ে ভাল পায় 32 গৰাকী ইয়াত লিখিবা 32 ইয়াত 80 লিখা বিয়োগৰ বিয়োগ লিখা এতিয়া এইখিনি গোটেইখিনি যোগ কৰা 32 আৰু 8 40 হ'ব 40 আৰু 16 56 হ'ব 56 এতিয়া 80ৰ পৰা 56 টো বিয়োগ কৰা 80ৰ পৰা 56 টো বিয়োগ কৰা 0ৰ পৰা 6 টো বিয়োগ কৰিব নোৱাৰিম আগৰ ঘৰটোৰ পৰা ইয়াত ধাৰ কৰা কিমান হ'ব 10 10ৰ পৰা 6 গ'লে 4 ইয়াত যেহেতু 8 আছিল যেহেতু এটা গুচি গ'ল ইয়াত আছে 7 7ৰ পৰা 2 গ'লে কিমান হ'ব 5 অৰ্থাৎ কিমান পালো আমি 24 গৰাকী অৰ্থাৎ তিনিওটাৰ এটাও ভাল নোপোৱা শিক্ষাৰ্থী কিমান গৰাকী 24 গৰাকী এইটো হ'ল আমাৰ 3 নম্বৰৰ উত্তৰ তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকে উত্তৰটো লিখিবা আৰু যদি ইংলিছত লিখিব বিচৰা তেতিয়াহ'লে তোমালোকে এনেধৰণে লিখিবা টোটাল ষ্টুডেন্ট 80 নাম্বাৰ অফ ষ্টুডেন্ট লাইক বানানাস 80 তোমালোকে 10 ভাগৰ 1টো উলিয়াবা কিমান হ'বগৈ 8 হ'বগৈ নাম্বাৰ অফ ষ্টুডেন্ট লাইক মেংগোজ 80 তোমালোকে 5 ভাগৰ 1টো উলিয়াবা কিমান হ'ব 16 নাম্বাৰ অফ ষ্টুডেন্ট লাইক গুয়াভাস 80 তোমালোকে 5 ভাগৰ 2টো উলিয়াবা কিমান হ'ব 32 নাম্বাৰ অফ ষ্টুডেন্ট ডু নট লাইক এনি অফ দিস এতিয়া এই 80ৰ পৰা 8 16 আৰু 32 টো বিয়োগ কৰি দিয়া কিমান হ'বগৈ 56 80ৰ পৰা 56 গ'লে কিমান হ'ব 24 অৰ্থাৎ এই 24 ষ্টুডেন্টে ওপৰৰ এটাও ফল ভাল নাপায় এইটো হ'ল আমাৰ 3 নম্বৰ উত্তৰ তোমালোকে ইয়াৰ পৰা চাইছে যদি ইংলিছত লিখিব বিচৰা তেতিয়াহ'লে লিখিবা ইয়াৰ পাছত 4 নম্বৰ প্ৰশ্ন 3/4 part of a container of capacity 40 liters is filled with water. Rahul pours the water in 5 small containers with equal capacity. How much water will be contained in each small container? আৰু সহমত কি কৈছে 40 লিটাৰ ধাৰণ ক্ষমতাৰ এটি পাত্ৰ 4 ভাগৰ 3 অংশ পানীৰে ভৰি আছে ৰাহুলে সমান ধাৰণ ক্ষমতাৰ 5টা সৰু পাত্ৰত পানীখিনি ভৰালে প্ৰতিটো সৰু পাত্ৰৰ ধাৰণ ক্ষমতা কিমান হ'ব সো কেনেধৰণে কৰিম নাম্বাৰ 4ৰ সলিউশন পাত্ৰৰ ধাৰণ ক্ষমতা কিমান 40 লিটাৰ সেইভাবে ইয়াত লিখিবা যে পাত্ৰৰ ধাৰণ ক্ষমতা সমান সমান 40 লিটাৰ ইয়াৰ পাছত কৈছে যে এটি পাত্ৰ 4 ভাগৰ 3 অংশ পানীৰে ভৰি আছে সেইভাবে ইয়াত লিখিবা পানীৰে ভৰি আছে মুঠ পানী কিমানখিনি আছিল 40 সেইভাবে ইয়াত লিখিবা 40 এই 40 লিটাৰৰ 4 ভাগৰ 3 পানীৰে ভৰি আছে সেইভাবে তোমালোকে এই 40ৰ 4 ভাগৰ 3 টো উলিয়াই লোৱা
এতিয়া ওপৰত আছে 40, তলত আছে 4। আমি এই 4ৰে 40টো কাটিব পাৰি। 4 40ত কেইবাৰ যাব? 10 বাৰ। 10 পূৰণ 3, 10 3 গুণ কিমান? 30 লিটাৰ। অৰ্থাৎ পানীৰে ভৰি আছে 30 লিটাৰ। ইয়াৰ পাছত কি কৈছে চোৱা, কৈছে যে ৰাহুলে সমান ধাৰণ ক্ষমতাৰ 5টা সৰু পাত্ৰত পানীখিনি ভৰালে। প্ৰতিটো সৰু পাত্ৰত ধাৰণ ক্ষমতা কিমান হ'ব? কেইটা পাত্ৰত ভৰাইছে? 5টাত, হয়নে? ইয়াত যে পানীখিনি আছে 30 লিটাৰ, এই 30 লিটাৰ পানী 5টা সৰু সৰু পাত্ৰত ভৰাইছে। এতিয়া ইয়াত কৈছে যে প্ৰতিটো সৰু পাত্ৰৰ ধাৰণ ক্ষমতা কিমান? তোমালোকে ইয়াত লিখিবা যে প্ৰতিটো সৰু পাত্ৰৰ ধাৰণ ক্ষমতা সমান সমান পানীৰে ভৰি আছিল কিমানখিনি? 30 লিটাৰ, হয়নে? 30। এতিয়া এই 30 লিটাৰক ৰাহুলে কি কৰিছে? 5টা সৰু সৰু পাত্ৰত ভৰাইছে। সেইবাবে আমি এই 30ক কি কৰিম? 5ৰে হৰণ কৰিম। এতিয়া এই 5ৰে 30টো হৰণ কৰিলে কিমান হ'বগৈ? 6। 5 30ত কেইবাৰ যাব? 6 বাৰ। আৰু ইয়াত লিখিবা 6 লিটাৰ। অৰ্থাৎ এটা সৰু পাত্ৰত কিমানখিনি পানী ধৰে? 6 লিটাৰ পানী ধৰে। আৰু এইটো হৈ গ'ল আমাৰ 4 নম্বৰৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখিবা। আৰু যদি ইংলিছত লিখিব বিচাৰা তেতিয়াহ'লে এইদৰে লিখিবা 3/4 পাৰ্ট অফ এ কণ্টেইনাৰ অফ কেপাচিটি 40 লিটাৰ্ছ। এতিয়া 40ৰ তোমালোকে 4/3 উলিয়াবা, কিমান হ'বগৈ? 30 লিটাৰ্ছ। Rahul pours the water in 5 small container with equal capacity. Amount of water will be contained in each small container. 30ক তোমালোকে 5ৰে হৰণ কৰিবা, কিমান হ'বগৈ? 6 লিটাৰ্ছ। আৰু এইটো হ'ব আমাৰ উত্তৰটো। ইয়াৰ পৰা চাইছে তোমালোকে যদি ইংলিছত লিখিব বিচাৰা তেতিয়াহ'লে উত্তৰটো লিখিবা। আৰু যদি অসমীয়াত লিখিব বিচাৰা তেতিয়াহ'লে তোমালোকে ইয়াৰ পৰা চাইছে 4ৰ উত্তৰটো লিখিবা। আৰু এইখিনি আছিলে আমাৰ কৰিছাম আহা 3.6ৰ প্ৰশ্নৰ উত্তৰখিনি। আৰু যদি তোমালোকৰ যদি ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। সকলোকে ধন্যবাদ। আৰু আমি নেক্সট ভিডিঅ'ত আমাৰ যি কৰিছাম আহা 3.7 দিয়া আছে, তাত থকা যিখিনি প্ৰশ্ন দি আছে সেই প্ৰশ্নখিনি আমি নেক্সট ভিডিঅ'ত সমাধান কৰিম। আজিৰ বাবে ইমানতে থাকক। সকলোলৈ আকৌ এবাৰ অশেষ ধন্যবাদ।